নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো বন্ধুসকল আজিৰ ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ গণিতৰ আৰু এটা নতুন ভিডিঅ' লৈছো তো এই ভিডিঅ'ত আমি কিছুমান একদম বেসিক লেভেলৰ যিবিলাক আপোনালোকৰ ক্লাছ 6 7 আৰু 8 ত পঢ়ুৱা মেথছ থাকে তেনেকুৱা বিলাক কিছুমান কোৱেশ্চন লৈছো কাৰণ আপোনালোকে গম পাইছে যে যেটো এপিএসসি গ্ৰেড 4 ৰ লেভেল থাকিব কোৱেশ্চন লেভেল থাকিব হেতু অকল ক্লাছ 6 7 আৰু 8 ৰ আহিব তাতকে বেছি আপোনালোকে চাব লগিয়া নহয় তো সেই কাৰণে এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক আপোনালোকে বেছিকে চাব আৰু আপোনালোকে ক্লাছ 6 7 আৰু 8 ৰ যিবিলাক বুক আছে সেই বুক বিলাকৰ পৰাই কোৱেশ্চন খিনি আহিব সো তাৰ কাৰণে আমি কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো সেই কিতাপখিনি পঢ়ি তাৰ পৰা ষ্টাডি কৰি আমি কিছুমান পিডিএফ বনাইছো তাতে আপোনালোকে আসাম জিকে বিলাক বাৰু আমি বেলেগ কিতাপৰ পৰা লৈছো কাৰণ হেবিলাক কিতাপত আসাম জিকে নাথাকে বেছিকে তো আসাম জিকে সোশ্যাল ষ্টাডি সায়েন্স এই পিডিএফ খিনি কেৱল মাত্ৰ এতিয়া আপোনালোকে 49 টকাত পাই যাব তো পিডিএফ খিনি পাবলৈ আমাক এই নম্বৰটোত WhatsAppত মেছেজ কৰিব আমাৰ নম্বৰটো হৈছে 8133840965 ইয়াতে আমাক WhatsAppত মেছেজ কৰিব আৰু জনাই দিব যে এপিএসসি গ্ৰেড 4 পিডিএফ খিনি লাগে তো এতিয়া কেৱল 49 টকাত আসাম জিকে সোশ্যাল ষ্টাডিজ আৰু সায়েন্স এখিনি পাই যাব বাকি ম্যাথছ ৰিজনিং আৰু ইংলিশ এখিনি আমি লিখি আছো বনাই হলে আপোনালোকক পিছত কেৱল মাত্ৰ 29 টকাত হেখিনি কেৱল 29 টকাত আমি আপোনালোকক দি দিম ঠিক আছে তো দুইখিনি মিলাই মাত্ৰ আপোনালোকে 80 টকা মান পে কৰিব লাগিব কাৰণ আপোনালোকে গুটেখিনি কিতাপ যদি কালেক্ট কৰি পঢ়িবলৈ যায় বহুত সময় লাগিব বা আপোনালোকৰ বহুত টাইম ওয়েষ্ট হ'ব সো তাৰ কাৰণে আমি এই পিডিএফ খিনি আপোনালোকৰ বাবে বনাইছো ঠিক আছে এখিনি লৈ লব সোনকালে আৰু এই একদম কম এমাউন্টত যেহেতু আপোনালোকে পায় কোনেও এনেকে দিব নোৱাৰে কাৰণ আপোনালোকে যদি লয় আমাৰো এটা হেল্প হয় আৰু আপোনালোকৰো বহুত হেল্প হয় তাৰ পৰা ঠিক আছে তো এখিনি লৈ লব আপোনালোকে এতিয়া আমি কোৱেশ্চন খিনি চাও একদম বেসিক কোৱেশ্চন হয় ভালদৰে চাই লব কি কৈছে ফাৰ্স্ট কোৱেশ্চন তো the circumference of a circle whose diameter is 14 cm will be তো এটা বৃত্তৰ পৰিধি কিমান হ'ব যাৰ ব্যাস 14 cm হয় এতিয়া চাওক বৃত্তৰ পৰিধি হুদিছে কিমান হ'ব যদি হে বৃত্তটোৰ ব্যাস 14 cm হয় এটা চাওক বৃত্তৰ পৰিধি উলোৱা যেটো ফৰ্মুলা হেতু হৈছে 2 পাই r হেতু মন ৰাখিব বা নোট কৰি লব যদি না জানে 2 পাই r হৈছে বৃত্তৰ পৰিধি উলোৱা ফৰ্মুলাটো এতিয়া ইয়াতে r মানে হৈছে ব্যাসাৰ্ধ ঠিক আছে r মানে হৈছে কি ব্যাসাৰ্ধ আৰু এই যেটো পাই থাকে সেই পাইৰ ভ্যালুটো সদায় 22/7 বহুৱাব লাগে কোবাত 22/7 বহুৱাও আৰু যত ধৰক কেতিয়াবা এটো বহুৱাব লগা হয় 3.14 হেতু লিখা থাকে যে পাইৰ মানটো আপোনালোকে 3.14 ধৰিব এনে নরমালি বেসিক্যালি আমি 22/7 এ বহুৱাও ঠিক আছে এতিয়া আমাক ইয়াত ব্যাসাৰ্ধটো যেহেতু দি থোৱা নাই দি থৈছে কি ব্যাস দি থৈছে ব্যাসটোক আমি d বুলি ডিনোট কৰো মানে ডায়ামিটাৰ তো ব্যাস দি থৈছে আমাক 14 cm এতিয়া এটা কথা মন কৰিব যেটো ব্যাসাৰ্ধ থাকে বা যেটো r থাকে হেতু ব্যাসৰ মানে আধা থাকে তো ব্যাসটো যদি 14 হয় ইয়াৰ আধা হ'ব rটো হ'বগে 14/2 মানে 7 cm হল বুজি পালে গুটেখিনি এটা ক্লিয়াৰ হৈছে বেসিক বস্তুখিনি সো এতিয়া আমি কোৱেশ্চনটো কৰিম এতিয়া আমি গম পালো rটো কিমান 7 cm সো এতিয়া আমাৰ পৰিধিটো হ'বগে 2 পাই r মানে হ'ব 2 ইনটু পাই কলন হয় 22/7 বহু পাই ভ্যালুটো আৰু r মানে পালো 7 তো এতিয়া 7 কটা গল থাকিলে 2 ইনটু 22 2 ইনটু 22 কৰিলে এটো যাব 44 cm 44 cm এতিয়া চাওক অপচন A টু 44 আছে আৰু অপচন C টু 44 আছে কিন্তু এটা ডিফাৰেন্স আছে এটা হৈছে সেন্টিমিটাৰ এটা হৈছে সেন্টিমিটাৰ স্কয়াৰ তো আমাক খুদিছিলে কি পৰিধি তো পৰিধিটো সেন্টিমিটাৰত থাকে অপচন A টু হ'ব কাৰেক্ট আনসাৰ যদি হে কালি বুলি কলে হেতেন বা ক্ষেত্ৰফল বুলি কলে হেতেন যেটো ইংৰাজীত এৰিয়া বুলি কয় এৰিয়া টু সেন্টিমিটাৰ স্কয়াৰ বা মিটাৰ স্কয়াৰ বা কিলোমিটাৰ স্কয়াৰত থাকে মন ৰাখিব হেতু যদি হে কোবাত এৰিয়া উলিয়াব দিয়ে তেতিয়া হে বৰ্গ সেন্টিমিটাৰ বুলি লিখা হয় আৰু যদি হে সিম্পল পৰিধি উলিয়াব দিয়ে তেতিয়া সেন্টিমিটাৰ লিখিব হেতুৱে ডিফাৰেন্স বেলেগ একো ডিফাৰেন্স নাই আশা কৰিছো বুজি পাইছে সো নেক্সট কোৱেশ্চন টো লাগবাৰিম নেক্সট তো চাওক কি কৈছে দা ভ্যালু অফ এক্সপ্ৰেছন 7a - 4b for a = 3 b = 2 is a = 3 আৰু b = 2 হলে 7a - 4b ৰ মান কিমান হ'ব এনেকাবিলাক সিম্পল ইকুৱেশন বহুতৰে কিন্তু কনফিউজন লাগে কেনেকে কৰিব এই ইকুৱেশনটো হয় নহয় সো এইটো কেনেকে কৰিব চাই লওক আমাক কিহৰ ইকুৱেশনটো উলিয়াব দিছে 7a - 4b হয়নে 7a - 4b ৰ ভ্যালুটো উলিয়াব দিছে যতে a ৰ মানটো কৈ থৈছে আমাক 3 আৰু b ৰ মানটো কৈ থৈছে 2 এতিয়া চাওক এটা 7a দিছে ন a ৰ জাগাত পূৰণ হ'ব তো a ৰ জাগাত কি আহিম 3 7 পূৰণ 3 হ'ব বিয়োগ 4 লগত b দিছে b ৰ ভ্যালুটো হৈছে 2 তো 4 পূৰণ 2 হ'ব ইয়াত এটা এটো যাব 7 3 গুণ 21 বিয়োগ 4 2 গুণ 8 সিম্পল এটা 21 ৰ পৰা 8 বিয়োগ কৰি দিয়ক
তো এইটো 20 পাত গলে হলগে 12 একে 13 এটো হৈ যাব আমাৰ 13 আনসাৰটো অপচন এতে এটো হৈ যাব কারেক্ট আনসাৰ হল বুজি পালে এতে যেটো ভ্যালুটো 7a - 4b যেটো ভ্যালু হেতু আমি পালুগে 13 একদমই সিম্পল বস্তু হয় কিন্তু এবিলাকতে আপোনালোকৰ কনফিউজন লাগে বা কিছু মানে ক্লাস 6 7 8 বিলাক ভালদৰে পঢ়ি নহাৰ কাৰণে বা পাহৰি গৈছে ন বহুত বছৰ হৈ গল পাহৰি গৈছে এইবিলাক বস্তু সেই কাৰণে আপোনালোকৰ কনফিউজন লাগিব পাৰে ভুল কৰি দিব পাৰে ঠিক আছে ভালকে চালে নেক্সট কোৱেশ্চনটো চাওক তেতিয়া when x is equal 0 and y is equal -1 then the value of expression 2x plus 2y is যেতিয়া x সমান 0 আৰু y সমান -1 হয় তেতিয়া হলে 2x plus 2y ৰ মানটো কিমান হ'ব একে ধৰণৰ কোৱেশ্চন হয় যদি আপোনালোকে কৰিম বুলি ভাবে ভিডিওটো পোষ্ট কৰি আনসাৰটো কমেন্টত জনাবলৈ চেষ্টা কৰিব ঠিক আছে আমি কৰি দিছো তেতিয়া আপোনালোকে চাই লব আনসাৰটো মিলিছে না নাই ইয়াতে আমাক কি উলিয়াব দিছে 2x plus 2y হয়নে যতে x ৰ ভ্যালুটো দি থৈছে 0 y ৰ ভ্যালুটো দি থৈছে -1 এতি আমি 2 লগত x ভ্যালু হৈছে 0 2 * 0 কৰিম প্লাস 2 * y ভ্যালুটো দিছে -1 এটো -1 কৰিম হল 2 আৰু 0 পূৰণ কৰিলে এটো 0 হ'ব এটো হ'ব প্লাস এ মাইনাস এ মাইনাস 2 * 2 তো 0 - 2 কৰিলে হ'বগে -2 আমাৰ আনসাৰটো ওলাই গল -2 অপচন সি হ'ব ইয়াতে কারেক্ট আনসাৰ হল বুজি পালে একদমই সিম্পল হয়নে বুজি পাইছে যদি কমেন্টত আপোনালোকে গৈ ইয়েস এটা লিখি দিব ঠিক আছে তেতিয়া আমি গম পাম যে সকলোৱে বুজি পালে তো নেক্সট তো চাওক তেতিয়া which is the smallest 3-digit perfect square আটাইতকৈ সৰু তিনিটা অংকৰ নিখুঁত বৰ্গ কোনটো হয় নিখুঁত বৰ্গ বা পূৰ্ণ বৰ্গ বুলিও কেতিয়া আহিব পাৰে আটাইতকৈ সৰু তিনিটা অংকৰ পূৰ্ণ বৰ্গ কোনটো হয় অপচন এ দিছে 100 অপচন বি দিছে 101 অপচন সি দিছে 121 আৰু অপচন ডি দিছে 144 এতিয়া এটো ইয়াতে কোনো কৰিবলগীয়া প্ৰশ্ন নহয় জাস্ট সুধিছে যে আটাইতকৈ সৰু তিনিটা অংকৰ নিখুঁত বৰ্গ কোনটো তো এটো হৈছে অপচন এ 100 ঠিক আছে মনত ৰাখিব 100 কে হৰলে যদি আমি গুছি আহো এটো হৈছে 81 কিন্তু 81 টো দুটা অংকৰ হৈ যাব আৰু তিনটা অংকৰ হৰটো হৈছে 100 বুজি পালে নেক্সট চাওক আটাইতকৈ ডাঙৰ তিনটা অংকৰ নিখুঁত বৰ্গটো কোনটো হয় which is the greatest 3-digit perfect square তো আটাইতকৈ ডাঙৰটো যদি আহে প্ৰশ্ন হেতু হ'ব অপচন বি 961 ঠিক আছে 961 ৰ ইয়াতে আটাইতকৈ ডাঙৰ সংখ্যাটো সোধা নাই কিন্তু চাওক এইকেইটা অপচনৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যাটো 999 কিন্তু আটাইতকৈ ডাঙৰ সংখ্যাটো সুধিছে জানো আমাক সুধিছে যে আটাইতকৈ ডাঙৰ পূৰ্ণ বৰ্গ বা নিখুঁত বৰ্গ কোনটো তো তেতিয়া হ'ব 961 হল তাৰ পিছৰ প্ৰশ্নটো চাওক the solution of the equation p plus 4 is equal 15 is p is equal p plus 4 সমান 15 এই সমীকৰণটোৰ সমাধান হলে p ৰ মান কিমান হ'ব এই সমীকৰণটোত মানে বেসিক্যালি আমাৰ p ৰ মানটো কিমান হ'ব সুধিছে সমীকৰণটো কি দিছে চাওক p plus 4 is equal 15 হলনে এতিয়া মই এটা কথা আপোনাক বেসিক এটা কথা কৈ দাও যেতিয়া এনেকুৱা ধৰণৰ সমীকৰণ দিয়া থাকে তো এটা কথা মন কৰিব যতে সমান চিনটো থাকে সেই সমান চিনৰ চাব বাওঁফালে কিছুমান ৰাখি থাকিব আৰু সোঁফালে কিছুমান ৰাখি থাকিব সেই বাওঁফাল আৰু সোঁফালত যদি হে প্লাস মাইনাস থাকে সেই চিনবিলাক হলনি হৈ যায় যেনেকৈ এতিয়া ধৰক p plus 4 আছে ন এই 4 টো ইফালে বাওঁফালে প্লাস হৈ আছে সোঁফালে যোৱাৰ লগে লগে মাইনাস হৈ যায় মানে কি হয় প্লাস টো সোঁফালে গলে মাইনাস হয় মাইনাস টো সোঁফালে গলে প্লাস হয় পূৰণটো সোঁফালে গলে হৰণ হয় আৰু হৰণটো সোঁফালে গলেগে পূৰণ হয় এই সাইডত মই বস্তু এটা লিখি দিছো চাই লওক ঠিক আছে যোগটো বিয়োগ হৈ যায় বিয়োগটো যোগ হৈ যায় পূৰণটো হৰণ হৈ যায় হৰণটো পূৰণ হৈ যায় এই বেসিক কথা কিটা জানিলে হৈ গলগে এতিয়া ইয়াত কি হ'ব p সমান কি হ'ব ইফালে 15 বিয়োগ 4 কৈছো না ইফালে যোগ 4 আছিল ইফালে বিয়োগ 4 হৈ গল এতিয়া 15 পৰা 4 টো বিয়োগ কৰি দিয়ক অকল তো এটো হৈ যাবগে 11 p ৰ ভ্যালুটো p ৰ মানটো আমি পালো 11 অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে নেক্সট কোৱেশ্চনটো তেতিয়া চাওক এই কোৱেশ্চনটোত m ৰ ভ্যালুটো কি হ'ব m - 7 সমান 3 এই সমীকৰণটোত সমাধান হলে m সমান কিমান হয় the solution of the equation m - 3 is m is equal same question হয় m - 3 m - 7 is equal 3 দিয়া আছে আমাক তো কলো নহয় -7 টো এতিয়া সমান চিনৰ সোঁফালে যোৱাৰ লগে লগে প্লাস হৈ যাব তেতিয়া এটো হৈ যাব m is equal 3 plus 7 3 আৰু plus 7 কৰিলে এটো হৈ যাব 10 তো m ৰ ভ্যালুটো আমি পাই গলো 10 অপচন ইয়াতে এটো হৈ যাব কারেক্ট আনসাৰ হৈ গল নেক্সট কোৱেশ্চন তো চাও এটো ইকুৱেশ্যন চাওক তেতিয়া which is the solution of the equation 7x plus 5 is equal 19 7x plus 5 is equal 19 এই সমীকৰণটোৰ সমাধান কি মানে ইয়াতে বেসিক্যালি আমাৰ সুধিছে x ৰ ভ্যালুটো কিমান x ৰ ভ্যালু কিমান সুধিছে তো ইকুৱেশ্যনটো সলভ কৰিছাম এবাৰ এতিয়া চাওক এই ইকুৱেশ্যনটো 7x plus 5 is equal 19 তো প্ৰথমতে আমি প্লাসটো সমান চিনৰ সোঁফালে লৈ যাও তাৰ পিছত পূৰণ হৰণটো চাম তো প্লাসটো হিফালে লৈ যোৱাৰ লগে লগে মাইনাস হৈ যাব তো 7x is equal কি হ'ব 90 - 5
তো এটো 19 - 5 কৰিলে হৈ যাবগে 14 হয়নে 14 পালো এতিয়া 7 আৰু x টো চাব পূৰণ হৈ আছে একো চিহ্ন থাকিলে পূৰণ বুজায় এতিয়া পূৰণটো কলো না সমান চিহ্ন ইফালে যোৱাৰ লগে লগে কি যাব হৰণ তেতিয়া ইয়াত থাকি যাব x ইফালে হৈ যাব 14 তলত 7 7টোৱে তলত বুজোৱাটোৱে হৰণ বুজাইছে এতিয়া 14 ক 7 হৰণ কৰিলে আমি জানো দুবাৰ যায় 7 দুগুণ 14 তো আমি পালো যে x ৰ ভ্যালুটো 2 মানে x ৰ ভ্যালু কিমান পালো 2 পালো অপচন ইয়াতে আমাৰ এটো হৈ যাব কারেক্ট आंसर হল এই কোনে আৰু বেলেগ একো কথা নাই x ৰ ভ্যালু 2 ওলাব হৈ গল বুজি পাইছে নেক্সট কোৱেশ্চনটো কি দিছে ফাইন্ড দা এলসিএম অফ 12 and 18 12 আৰু 18 ৰ লসাগু কিমান এলসিএম মানে লসাগুৰ অৰ্থটো হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক এতিয়া চাব লসাগু উলিওৱা প্ৰশ্ন এটা হৈছে এলসিএম মানে লঘিষ্ঠ সাধাৰণ গুণিতক আৰু এটা হৈছে এইচচিএফ হাইয়েষ্ট কমন ফেক্টৰ এটো কোৱা হয় লোৱেষ্ট কমন মাল্টিপল আৰু এটো কোৱা হয় হাইয়েষ্ট কমন ফেক্টৰ এটা কোৱা হয় লসাগু এটা কোৱা হয় গসাগু মানে এই লসাগু আৰু গসাগু দুটা বস্তু বহুত ইম্পৰ্টেন্ট হয় আপোনালোকৰ পৰীক্ষাৰ বাবে ঠিক আছে কাৰণ এইবিলাক ক্লাস 6 7 8 ৰ পৰা আমি শিকি আহিছো তাৰ পিছত ক্লাস 9 আৰু 10 ত গৈ পিনে অকল এপ্লাই হে কৰিছো যতে দৰকাৰ পৰিছে তাতে অকল এপ্লাই কৰিছো কিন্তু শিকিবল দিছিল আমাৰ ক্লাস 6 7 8 তে এতিয়া লসাগু উলুৱাৰ কেবাটাও নিয়ম আছে তাৰে ভিতৰত সবতকে যেটো ইজি নিয়ম হেতু আপোনাক কৈ দিছো হেতু হৈছে সুতি পদ্ধতি তো সুতি পদ্ধতিত 12 আৰু 18 কেনেকৈ লিখা হয় চাব ভালকে তাৰ পিছত 12 আৰু 18 ক চাব মৌলিক সংখ্যা বিলাকেৰে হৰণ কৰিবলৈ যেনেকৈ মৌলিক সংখ্যা প্ৰথমটো হৈছে 2 তাৰ পিছত 3 তাৰ পিছতে 5 তাৰ পিছতে 7 এনেকৈ মৌলিক সংখ্যা বিলাক আগবাঢ়ি গৈ থাকে তো 2 এৰে চাব দুইটাকে হৰণ যায় না নাযায় যদি দুইটাকে হৰণ নাযায় তেতিয়া আপোনালোকে হৰণ কৰিবলৈ চেষ্টা নকৰিব 2 এৰ পিছত 3 এৰে চাব বা 5 এৰে চাব তো আমি দেখিছো যে 2 এৰে হৰণ যায় দুইটাকে তো 12 ক যাব 6 বাৰ আৰু 18 ক যাব 9 বাৰ তাৰ পিছত চাওক 6 ওলাইছে আৰু 9 ওলাইছে এতিয়া চাওক 2 এৰে যদি হৰণ কৰো 6 ক যায় হৰণ কিন্তু 9 হৰণ না যায় হেকাৰণে 2 এৰে নকৰিব 3 এৰে কৰি চাওক 3 এৰে যদি কৰো 3 দুগুণ 6 আৰু 3 গুণ 9 ওলালে হৈ গল এতিয়া ওলালে 2 আৰু 3 দুইটাই মৌলিক সংখ্যা ওলাই গল যেহেতু আৰু আপোনালোকে হৰণ কৰিবলৈ দৰকাৰ নাই এটা সিম্পল একিটা পূৰণ কৰি দিয়ক লসাগু ওলাই যাব 2 3 2 3 একিটা পূৰণ কৰিলে লসাগু ওলাই যাব 2 3 গুণ 6 6 দুগুণ 12 3 12 36 তো আমাৰ লসাগুটো ওলাই গল 36 অপচন বি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ বুজি পালে চাগে লসাগু কেনেকৈ ওলাই এটো হৈছে সবতকে ছুটি নিয়ম ঠিক আছে আৰু এটো একদম আপোনালোকে খুব বেছি 10 সেকেন্ডতে আনসাৰটো উলিয়াব পাৰিব খুব বেছি 10 ৰ পৰা 15 সেকেন্ডৰ ভিতৰত আপোনালোকে লসাগু উলিয়াব পাৰিব তো নেক্সট আৰু এটা প্ৰশ্ন ৰাখিছো 15 আৰু 20 ৰ লসাগু কিমান হোৱাট ইজ দা এলসিএম অফ 15 and 20 এটো একে ধৰণে কৰিব পাৰিব যদি আপোনালোকে কৰিবলৈ চেষ্টা কৰে ভিডিওটো পোষ্ট কৰি আনসাৰটো কমেন্টত জনাব ঠিক আছে তো এতিয়া যদি আমি চাও 2 এৰে হৰণ কৰিলে 15 ক না যায় 20 ক যায় এটাক গলে নহব দুইটাকে যাব লাগিব আৰু যদি দুইটাক গলে না যায় কোনো সংখ্যাৰেও না যায় বলে দেখিছো তেতিয়া অকল হে দুটা সংখ্যা পূৰণ কৰিলে হ'ল ধৰক এটা সংখ্যা আছে 3 এটা সংখ্যা আছে 4 3 আৰু 4 ক তো একুৰে হৰণ না যায় তেতিয়া ডাইৰেক্ট 3 আৰু 4 পূৰণ কৰি দিয়ক 12 এই 12 হবগে হতৰ এলসিএম 3 আৰু 4 হল এতিয়া ইয়াত তো যাব সাগে 5 এৰে যদি কৰো 5 এ 15 ক যাব 3 বাৰ আৰু 20 ক যাব 4 বাৰ হৈ গল আৰু তো না যায় 3 আৰু 4 কে কুৱে তো এতিয়া 5 3 আৰু 4 কিটা পূৰণ কৰি দিয়ক 5 3 15 15 4 গুণ হবগে 60 আমি 60 পাই গলো ইহত দুটাৰ লসাগু অপচন এতে এটো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে 15 আৰু 20 ৰ লসাগুটো হলগে 60 হৈ গল এতিয়া আৰু আমি আজিৰ ক্লাছটোত আৰু বেলেগ কোৱেশ্চন আলোচনা নকৰো এটা প্ৰশ্ন মই আপোনালোকৰ বাবে ৰাখিছো এলসিএম উলিয়াব লসাগু উলিয়াব আপোনালোকে 15 আৰু 10 15 আৰু 10 এই দুটা সংখ্যাৰ আপোনালোকে লসাগুটো উলিয়াই কমেন্টত জনাব ঠিক আছে একদম সহজ দিছো আপোনাক বেছি টান দিয়া নাই এটো আপোনালোকৰ বাবে হোমৱৰ্ক থাকিলে 15 আৰু 10 ৰ লসাগু কিমান হ'ব আপোনালোকে কমেন্টত জনাব ঠিক আছে আমি কমেন্ট বিলাক চাম যাৰ কমেন্ট শুদ্ধ হয় আমি আপোনালোকৰ তাতে কমেন্টতে ৰাইট মাৰি দিম ঠিক আছে আৰু যদি আপোনালোকৰ পিডিএফ খিনি লাগে তেতিয়া হলে আমাক এই নম্বৰটোত কন্টাক্ট কৰিব WhatsAppত মেছেজ কৰিব 8133840965 এই নম্বৰটোত WhatsAppত মেছেজ কৰিব আৰু প্ৰাইসটো কৈছো না পিডিএফৰ একেবাৰে কম ৰাখিছো 49 আপোনালোকে সকলোৱে লৈ লওক আৰু সকলোৱে লৈ পঢ়ি থাকক এতিয়া অলৰেডি আসাম জিকে সোশ্যাল ষ্টাডিজ আৰু জিকে সায়েন্স খিনি হৈ গল হেখিনি লৈ লওক তাৰ পিছতে আপোনালোকৰ ম্যাথছ ৰিজনিং আৰু ইংলিশ খিনিও দি দিম ধন্যবাদ